ঢিঙৰ পৰা এটা বাৰ্তা যাব এই ঢিং আমাৰ ঢিং কিছুমান টিভি ডাঙৰ ডাঙৰ টক শ্ব' আমাৰ ল'ৰাবোৰে কথা কয় গুণ্ডা ডকাই আমি 17 বাৰকৈ মোগল কটা জাতি আৰু আমি 17 বাৰ কৈ আমি মোগল কটা জাতি এই বাংলাদেশী কেইটা খেদিবলৈ বা কাটিবলৈ আমাৰো সময় নালাগে এই বাংলাদেশী কেইটা খেদিবলৈ বা কাটিবলৈ আমাৰো সময় নালাগে কিন্তু হ'ব পাৰো আমি দুখীয়া আমি কোনো বাংলাদেশীৰ গোলাম নহয় আঠু কাহি অধিকাৰ খোজা অসমীয়া জাতিৰ নিয়ম নহয় শেহতীয়াকৈ ঢিঙত খিলঞ্জীয়াৰ ওপৰত ভয় ভাবুকি দিয়াক লৈ উত্তপ্ত হৈ পৰিছে ঢিংবাসী ৰাইজ ঢিঙত বীৰ লাচিত সেনাৰ গণগৰ্জন ঢিঙৰ খিলঞ্জীয়াৰ ভূমি বেদখলমুক্ত আৰু ঢিংবাসী ৰাইজৰ অস্তিত্ব ৰক্ষাৰ হকে জুইৰ শিখালৈ ঢিং চহৰত প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ জনতাই বীৰ লাচিত সেনা অসমৰ ঐতিহ্যত আৰু ঢিংবাসী ৰাইজৰ সহযোগত ঢিঙৰ খিলঞ্জীয়াৰ ভূমি বেদখলমুক্ত কৰা আৰু ঢিংবাসী ৰাইজৰ অস্তিত্ব ৰক্ষাৰ হকে হাতে হাতে জোৰ লৈ ঢিঙত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ গণগৰ্জন শেহতীয়াকৈ যিহেতু ঢিঙত বৃদ্ধি পাইছে সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন নাৰীজনিত অপৰাধৰ লগতে চুৰি ডকাইতি ভূমি বেদখল আৰু নিচাজাতীয় সামগ্ৰীৰ বেহা এই সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনৰ বিৰুদ্ধে এতিয়া ঢিং চহৰত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ঢিঙৰ ২৭খন অসমীয়া গাঁৱৰ ৰাইজৰ সমৰ্থনত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃবৰ্গই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ হুংকাৰ ১২,০০০ বিঘা মাটি উচ্ছেদ লাগিবই ১২,০০০ বিঘা মাটি উচ্ছেদ হ'ব লাগিব এই ঢিং আমাৰ ঢিং গোলাঘাটৰ উৰিয়াম খাটত উচ্ছেদ হ'ব পাৰে ঢিঙৰ বাংলাদেশী কেইটাৰ ঘৰ ভাঙিবলৈ কিয় ইমান দেৰি লাগিছে যদি মুখ্যমন্ত্ৰীৰ বুলডোজাৰত তেল নাই আমি ভৰাই দিম কিন্তু আপোনালোকে ঘৰ ভাঙিব লাগিব আৰু লাগিবই বীৰ লাচিত সেনাৰ আগৰ পৰা আমাৰ মটো চৰকাৰে আমাৰ ওপৰত যিমানখিনি আতিশয্য চলাইছে তাৰ মাজতো বীৰ লাচিত সেনা নামৰ এই শক্তিটো বৰ্তমান সময়ত মূৰ তুলি জীয়াই আছে আৰু আমি ঢিঙলৈ আহিছোঁ ঢিঙৰ মানুহৰ কথা শুনিবলৈ আৰু কোনোবাই অসমীয়া মানুহে খেতি কৰিব কোনোবা বাংলাদেশী মূৰৰ মানুহ এটা আহি ক'ব মই তোক কাটি পেলাই দিম এই কথা বতৰাবোৰ কাইলৈৰ পৰা ঢিঙত নচলিব কথা বতৰাবোৰ স্পষ্ট যদি আমাৰ ওপৰত এখন হাত উঠে সিহঁতৰ ওপৰত 10খন হাত উঠিব সেই কথা বতৰাবোৰ স্পষ্ট আৰু আমি পুনৰ কৈছোঁ আমি কোনো দলৰ এজেণ্ট নহয় আমি ইয়াত MLA হ'বলৈ অহা নাই ইয়াত আমি মিনিষ্টাৰ হ'বলৈ অহা নাই আৰু আমাক কাৰো ভোটো নালাগে আমি স্পষ্টকৈ আমি কিছুমান কথা বতৰা আগৰ পৰা কৈছোঁ এতিয়াও কৈছোঁ ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ কথা ভাবক কংগ্ৰেছে কংগ্ৰেছৰ কথা ভাবক বিজেপিয়ে বিজেপিৰ কথা ভাবক তেওঁলোকে ভাবক আমাৰ তাত ক'বলগীয়া একো নাই কিন্তু আজি আমাৰ 60টাতকৈ ওপৰ লোৱা জেলত সোমাই আছে তাৰপিছত যদি আমাক কোনোবাই কয় যে আমি আমুকৰ এজেণ্ট তামুকৰ এজেণ্ট এই কথা বতৰাবিলাক অসমৰ জনগণে বিশ্বাস কৰাহেঁতেন আজি ঢিঙত ইমান মানুহ গোট নাখায় আজি ঢিঙৰ প্ৰত্যেক খিলঞ্জীয়া আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে অলপ পিছত ইয়াত আৰু মানুহ হ'ব আৰু আজি এই যে ক্ষোভখিনি আজি আমি নকওঁ আজি ঢিঙৰ মানুহে নিজ মুখেৰে কওক আৰু যিখিনি মানুহে ৰাজনৈতিক লাভালাভৰ বাবে বাৰে বাৰে ঢিঙৰ কথাবিলাকক উপেক্ষা কৰি আছে সেই মানুহখিনি আজি ঢিঙৰ মৰ্মবেদনা বুজক আমি যোৱা 7 দিন ধৰি ঢিঙত আছোঁ আমি ঢিঙত মাত্ৰ 26খন অসমীয়া গাঁও আছে 26খন খিলঞ্জীয়া গাঁও আছে তাত বড়োসকলো আছে তাত অসমীয়া মানুহ আছে তাত কছাৰী সম্প্ৰদায়ৰ মানুহ আছে নেপালী সম্প্ৰদায়ৰ মানুহ আছে কিন্তু এই খিলঞ্জীয়া মানুহখিনি মৰ্মবেদনা আজিলৈকে ইয়াত কোনো বুজিব অহা নাই ঢিং টাউনত বোলে ৰাতি 7টা বজাত মহিলা ওলাব নোৱাৰে বেটেৰী ৰিক্সাই ড্ৰাগছ খাই মহিলাৰ ওপৰত অত্যাচাৰ চলায় এতিয়া কথাটো হৈছে কাইলৈৰ পৰা ঢিঙত আমি পৰিৱেশ বদলাবলৈ আহিছোঁ আৰু এই দায়িত্ব ঢিঙৰ খিলঞ্জীয়া মানুহে লৈছে আৰু ঢিঙে এইটো ব্যৱস্থা ল'ব ঢিঙৰ খিলঞ্জীয়া মানুহে আৰু আমি 17 বাৰ কৈ আমি মোগল কটা জাতি
এই বাংলাদেশীকেইটাক খেদিবলৈ বা কাটিবলৈ আমাৰো সময় নালাগে কিন্তু চৰকাৰে কৈ আছে উচ্ছেদ হ'ব কিন্তু কেতিয়া হ'ব 12,000 বিঘা মাটি উচ্ছেদ হ'ব লাগিব আৰু তাত খিলঞ্জীয়া দপদপনি থাকিব লাগিব আৰু আমি ঢিঙলৈ হাৰিবলৈ এইবাৰ অহা নাই আমি ঢিঙলৈ জিকিবলৈ আহিছোঁ আৰু যেতিয়া 12,000 বিঘা মাটিত উচ্ছেদ চলিব চৰকাৰে কৰিব লাগিব আমি বাধ্য কৰাম উচ্ছেদ চলাৰ পিছদিনা অসমৰ আটাইতকৈ ডাঙৰ বিজয় উৎসৱ ঢিঙত হ'ব মহাপুৰুষজনাৰ জন্মস্থানত সংকটত পৰিছে যেহেতু গ্ৰাস কৰিবলৈ চাই নহয় আজি শংকৰদেৱে য'ত শিক্ষা গ্ৰহণ কৰিছিলে য'ত আদিপাঠ গ্ৰহণ কৰিছিলে তাত এজনো খিলঞ্জীয়া মানুহ নাই এজনো অসমীয়া মানুহ নাই কি অৱস্থাত আমি জীয়াই আছোঁ এই কথা বতৰাবিলাকক হিমন্ত বিশ্ব শৰ্মায়ো উপলব্ধি কৰিব লাগিব গৌৰৱ গগৈও উপলব্ধি কৰিব লাগিব কোনোবা MLA হ'ব কোনোবা মিনিষ্টাৰ হ'ব কিন্তু ঢিঙৰ মানুহক ৰাজপথত আমাৰ ছোৱালীক কোনোবাই ৰেপ কৰিব এই কথা বতৰাবোৰ কাইলৈ পৰা নহ'ব পৰৱৰ্তী কথাখিনি আমি কৈ আছোঁ ব্যুৰো ৰিপৰ্ট ভইচ 365